अभी जिस दिन केशवदा का फॉर्म भरवाने यहाँ में नया एम्स आया है और उसके साथ साथ 11 नए मेडिकल कॉलेजेस आए हैं। भाइयों, स्वास्थ्य कितना जरूरी है ये हम और आप सभी जानते हैं। केंद्र ने अनेकों ऐसी योजनाएं बनाई है जिससे गरीब से अनेक कार्य किए हैं और इन 10 वर्षों में प्रदेश सरकार ने भी असम को मुख्य धारा से जोड़ने के लिए कि जिस गति से असम आगे बढ़ रहा है, जिस गति से वो मुख्य धारा में आगे बढ़ रहा है, वह गति रुकने ना पाए। उस गति को आप लोग अपना समर्थन दें और हमारे यशस्वी प्रधानमंत्री श्री ইন্ডিপেন্ডেন্টে মনোকষ্ট দিব সেই মনোকষ্ট দিলে মানুহখিনিলে ইন্ডিপেন্ডেন্টে কলা গুচি যাব, কাৰ্যকৰ্তাখিনিৰ কষ্ট হ'ব, ৰাইজৰ অলপ কষ্ট হ'ব আৰু ভোটকেইটা অথলে গ'লো বুলি মনত কষ্ট পাব। হয়নে নহয় কওক? ইন্ডিপেন্ডেন্ট খেলি কাৰ লাভ হ'ব? কংগ্ৰেছৰ লাভ হ'ব। ইন্ডিপেন্ডেন্ট আজি আসলতে কাৰ্যকৰ্তাখিনিক মাত দিবলৈহে আহিছিলোঁ। কালি ৰাতি 9টা বজাত ক'লোঁ যে এবাৰ আমবাগানলৈকে আহিম, অলপ ৰাইজো গোট খালে। ৰাইজক অনুৰোধ কৰিলোঁ কেশৱ মহন্ত ডাঙৰীয়াক যাতে পুনৰ জিকায়। কেশৱ মহন্ত ডাঙৰীয়া কলিয়াবৰৰ নহয়, অসমৰ এগৰাকী দিগ্গজ নেতা, জ্যেষ্ঠ মন্ত্ৰী, অমায়িক ব্যক্তি। গতিকে কেশৱ মহন্ত ডাঙৰীয়াক জিকালে অঞ্চলটোৰ ভাল হয়। গতিকে ৰাইজক অনুৰোধ কৰিলোঁ ইণ্ডিপেণ্ডেণ্টক ভোট দি লাভ নাই। ইণ্ডিপেণ্ডেণ্টক ভোট দিয়া মানে ভোটটো নষ্ট হোৱা। আৰু আমি আমাৰ মিত্ৰজোঁট বিজেপি, এজিপি, BPF, ৰাভা যৌথ মঞ্চ, আমাৰ গণশক্তি, আমি সকলো একেলগে থাকিব লাগিব। তেতিয়াহে আমি সুৰক্ষিত হ'ম। আৰু আমি সুৰক্ষিত হৈ থাকিলে অসম সুৰক্ষিত হ'ব, ভাৰতীয় সুৰক্ষিত হ'ব, খিলঞ্জীয়া সুৰক্ষিত হ'ব। গতিকে সকলোকে কেশৱ মহন্ত ডাঙৰীয়াক সহায় কৰিবলৈকে আহ্বান জনালোঁ, অনুৰোধ জনালোঁ। মই ভাবোঁ নিশ্চিত অলপ চলপ খেলি মেলি কৰি আছিলে, কিন্তু পৰহি দিনা মুখ্যমন্ত্ৰী ডাঙৰীয়া আকৌ আহিব। আৰু মই এতিয়া দেখিলোঁ যিসকলে অলপ অলপ ইণ্ডিপেণ্ডেণ্ট কৰি আছিলে প্ৰায় ঘূৰি আহিছে। গতিকে কেশৱ মহন্ত ডাঙৰীয়াৰ বিজয় সুনিশ্চিত। খুব বেছি ভাল হ'ব এইবাৰ, আগতকৈ বহুত বেছি ভাল হ'ব, ভাবিব নোৱাৰা ধৰণে ভাল হ'ব, অভিলেখ সৃষ্টি কৰিম। সেইটো কেনেকৈ হ'ব? দলৰ যদি ওপৰত যায় কোনো মানুহ দলৰ ঊৰ্ধত নহয়, দলৰ ঊৰ্ধত কোনো নহয়। গতিকে এইটো যদি কয় জিকিলে দললৈ আহিম, এইটো হ'ব নোৱাৰে। আৰু বিজেপিত এনেকুৱা অৱস্থা নহয়, ভগৱানে কৰিলে বিজেপিয়ে বা NDA অভিলেখ সংখ্যক চিটত জিকিব। এটা চিটত কথা হাইপথেটিকেলি, মই প্ৰথম কথা কওঁ কেশৱদা নেহাৰে। মই প্ৰথম কথা কওঁ যে কেশৱদা কোনো পধ্যে নাহাৰে। হাইপথেটিকেলি কৈছোঁ, ধৰি ল'লোঁ ইণ্ডিপেণ্ডেণ্ট জিকিলে, আমাৰ কি দৰকাৰ? আমিতো ইণ্ডিপেণ্ডেণ্ট নোহোৱাকৈ চৰকাৰ বনাম। প্ৰথমে কৈছোঁ অভিলেখ সংখ্যক চিটত জিকিম, ভাবিব নোৱাৰা ধৰণৰ চিটত জিকিম। সকলোৱে কৈ আছে 90, 92, 95, মই আজি সংখ্যাটো ক'ব খোজা নাই, বহুত ওপৰত গুচি যাম। কিন্তু মই কোনটো কৈছোঁ, এজন যেনিবা ক'ৰবাত ইণ্ডিপেণ্ডেণ্ট জিকিলে, মই কলিয়াবৰ বুলি কোৱা নাই, আমাৰ কি দৰকাৰ আছে? হয়নে নহয় কওক? গতিকে মানুহখিনিৰহে ক্ষতি হ'ল। আৰু কেশৱদা শক্তিশালী মানুহ, কেশৱদাক আমি সকলোৱে সন্মান কৰোঁ। কেশৱদাই যেতিয়া কোনোবা এজন মন্ত্ৰীক কিবা এটা কয়, আমি আখৰে আখৰে পালন কৰোঁ। গতিকে সমষ্টিটোৰ ভাল হয়, সমষ্টিটোৰ ভাল হ'ব। গতিকে মই সকলোকে অনুৰোধ কৰিছোঁ কেশৱদাক পুনৰ জিকাওক। দুই ককায়েক ঘনীয়েকে আহি কংগ্ৰেছ পাৰ্টিটোক ডুবাই থৈ গ'ল। এবাৰ আপোনালোকে দেখিছে LOP মানে বিৰোধী দলৰ দলপতিৰ সমষ্টিত 1800 মানুহ, খোৱাঙত 5000 মানুহ, টিংখঙত 5000 মানুহ। কালি ৰাহুল গান্ধী ডাঙৰীয়া, সেইখন প্ৰিয়ংকা গান্ধী ডাঙৰীয়া নাছিল। কালি আহিলে ৰাহুল গান্ধী ডাঙৰীয়া, বোকাজানত হ'ল 6000 মানুহ, তিতাবৰত হ'ল 6000 মানুহ। মানে মানুহ নাই। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মিটিঙত হয় 25000 মানুহ, এটা সমষ্টিৰ মিটিং কৰে। মোদী ডাঙৰীয়াৰ মিটিঙত হয় 2 লাখ মানুহ, অমিত শ্বাহ ডাঙৰীয়াৰ মিটিঙত হয় 50,000 মানুহ। তাৰমানে কি কথাটোৱে কি বুজায়? আগতে তেখেতলোকে কয় যে আমি দাবী ধমকি দি মানুহক সভালৈকে আনো, এতিয়াতো আমি দাবী ধমকি দিব নোৱাৰোঁ।
এতিয়া আমি চৰকাৰ আমাৰ আছে নেকি? এতিয়াতো আমাৰো চৰকাৰ নাই। এতিয়া যি মানুহ আহিব স্বতঃস্ফূৰ্ত হ'ব লাগিব। বৰষুণৰ মাজতো হাজাৰ হাজাৰ মানুহ, গতিকে তেওঁলোকৰ মানুহ নাই, আমাৰ মানুহ আছে। আগতে কৈ দিয়ে অৰুণোদয় কাটি দিম বুলি ভাবে, সেইকাৰণে বোলে মানুহ যায়। এতিয়া কোনে অৰুণোদয় কাটিব? হিমন্ত বিশ্ব শৰ্মাই এইটো কাটিব নোৱাৰে, কেশৱ মহন্তই এইটো কাটিব নোৱাৰে, পীযুষ হাজৰিকাটো কাটিব নোৱাৰে। এতিয়া যি মানুহ যোনে বিজেপিক ভাল পায়, এজেপিক ভাল পায় বা আমাৰ মিত্ৰজোঁটক ভাল পায়, গতিকে এইকেইদিনৰ সভা সমিতিত এই কথাবিলাক পৰিস্ফুট হৈছে, কোন জিকিব, কোনে চৰকাৰ বনাব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।